Question number 7b, hyphenated words মানে দুটা ওয়ার্ডৰ মাজত হাইফেন আছে হাইফেন দুটা ওয়ার্ডৰ মাজত থাকিলে এটো হাইফেনেটেড ওয়ার্ডস বুলি কোৱা হয় ক্লোজ কম্পাউন্ড ওয়ার্ডস কোনবোৰ ৰেইন আছে আৰু বো আছে দুটা বেলেগ বেলেগ মিনিংফুল ওয়ার্ড আছে ৰেইন মানে বৰষুণ বো মানে ধেনু দুইটা একেলগে লগাই দিলে ৰেইনবো ৰামধেনু হ'ল গতিকে দুটা বেলেগ বেলেগ অৰ্থপূৰ্ণ শব্দ দুটা একলগ লগাই দিয়া হয় তেতিয়া হলে তাক ক্লোজ কম্পাউন্ড ওয়ার্ড বুলি কোৱা হয় ওপেন কম্পাউন্ড ওয়ার্ড ওপেন মানে ইয়াত স্পেস আছে এই দুটা মাজত স্পেস আছে আৰু এই দুটা শব্দ লগ লাগিহে এটা নতুন অৰ্থ প্ৰকাশ কৰিছে অকল সুইমিং বুলি ক'লে তো সুইমিং বুলি ক'লে হাতুৰা বুজাব পুল বুলি ক'লে পুখুৰী বুজাব এটা সুইমিং পুল বুলি ক'লে হাতুৰা পুখুৰী এটা মিনিংফুল ওয়ার্ড হয় দুইটা মিলি পেলাই এটাই হেখিনি ঠাই অৰ্থ প্ৰকাশ কৰিবলৈ নোৱাৰিব দুইটা লগ লাগি কৰে গতিকে এনে ধৰণৰ শব্দবিলাকক কোৱা হয় ওপেন কম্পাউন্ড ওয়ার্ডস এই তিনিটা দিয়া আছে আৰু আমি কিছুমান লিখিব লাগিব ইয়াত কিছুমান লিখি দিয়া হৈছে মাদাৰ ইন ল ৰেইনবো সুইমিং পুল লিখা আছে তাৰপিছত ফাদাৰ ইন ল এক্স-ৰে লেফট হ্যান্ডেড লং টার্ম ব্রাদার ইন ল আৰু ক্লোজ কম্পাউন্ড ওয়ার্ড বাটারফ্লাই বাটার এটা বেলেগ ফ্লাই এটা বেলেগ দুইটা মিলি পেলাই বাটারফ্লাই রেইনকোট গ্র্যান্ডমাদার টুথব্রাশ আর্থকুইক আর্থ আৰু কুইক দুইটা মিলি আর্থকুইক টুথ আৰু ব্রাশ মিলি টুথব্রাশ গ্র্যান্ড আৰু মাদার বেলেগ বেলেগ দুইটা মিলি গ্র্যান্ডমাদার ৰেইন কোট দুইটা মিলি ৰেইনকোট গতিকে এইখিনি ওয়ার্ডক ক্লোজ কম্পাউন্ড ওয়ার্ড বুলি কোৱা হয় আৰু ওপেন কম্পাউন্ড ওয়ার্ডস কেইটামান হ'ল লিভিং রুম সোলার সিস্টেম রিপোর্ট কার্ড কফি মগ সেল ফোন এইবিলাক হৈছে ওপেন কম্পাউন্ড ওয়ার্ডস তোমালোকে বাকসটোলৈ চোৱাচোন হার নি ওয়াজ হার্ড সি ওয়ান দা গেম এইটো এটা সেন্টেন্স এইটো এটা সেন্টেন্স এই দুটা সেন্টেন্সক এটা কেৱল এটা সেন্টেন্স গঠন কৰা হৈছে আৰু গঠন কৰোতে কি শব্দ ব্যৱহাৰ কৰিছে অলদো ব্যৱহাৰ কৰি এই বাক্য দুটা বাক্যৰ পৰা এটা বাক্য বনোৱা হৈছে তো এইটো কি কয় এটা কানেক্টৰ অলদো শব্দটো এজ এ কানেক্টৰ হিচাপে কাম কৰিছে গতিকে এই বাক্যটো কেনেকুৱা হ'ল এতিয়া পঢ়িবলৈ চোৱা অলদো হাৰ নিজ ওয়াজ হাৰ্ট একে আছে হাৰ নিজ ওয়াজ হাৰ্ট অলদো শব্দটো খালি আগলৈ বহাব লাগে অলদো হাৰ নি ওয়াজ হাৰ্ট তাৰপিছত কমা দি পেলাই সি ওয়ান দা গেম এয়া এটা বাক্য বনোৱা হৈছে ঠিক তেনেধৰণে হাউএভাৰ শব্দটো ব্যৱহাৰ কৰি দুটা যেটো সেন্টেন্স আছে দুটা সেন্টেন্সক কানেক্ট কৰি এটা সেন্টেন্স বনাব পাৰি দা কাৰ ওয়াজ এক্সপেন্সিভ কমা দিব লাগে হাউএভাৰ আকৌ কমা দে ডিসাইডেড টু বাই ইট গতিকে আহা আমি 8 নম্বৰ বিট কেইটা কৰিবলৈ দিছে সেইকেইটা কৰো অলদো ব্যৱহাৰ কৰি ইয়াত তিনিটা সেন্টেন্স গঠন কৰিব লাগে তো অলদো ব্যৱহাৰ কৰি তিনিটা সেন্টেন্স এনে ধৰণে গঠন কৰা হৈছে সোৱা প্ৰথমটো কি লিখা আছে অলদো I don't like him. He is honest. যদিও মই তেওঁক ভাল নাপাওঁ তেওঁ এজন সাধু সভ্য Although it is raining, I went to play outside. যদিও বৰষুণ দি আছে মই বাহিৰলৈ খেলিবলৈ ওলাই গৈছিলো Although she was tired, she finished her work on time. Although ব্যৱহাৰ কৰি যিকেইটা সেন্টেন্স বাকচত দিয়া আছিল সেইকেইটা এনে ধৰণে লিখা হৈছে নেক্সট কানেক্টৰ শব্দটো কোনটো আছিল হাউএভাৰ শব্দটো ব্যৱহাৰ কৰি এই দুটা সেন্টেন্সক একলগ কৰিব লাগে ইয়াৰ আনসাৰটো এনে ধৰণে লিখা হৈছে দা মুভি ওয়াজ নাইস হাউএভাৰ আই ডিড নট লাইক ইট মুভি সিনেমাখন ভাল আছিল যদিও মোক পছন্দ লগা নাছিল দা কুৱেশ্যন পেপাৰ ওয়াজ ইজি হাউএভাৰ আই মেড সাম মিস্টেকস এটো She was not feeling well. However, she performed well in dance competition. এনে ধৰণে however connector শব্দটো ব্যৱহাৰ কৰি এই তিনিটা সেন্টেন্স গঠন কৰা হৈছে Choose the correct prepositions of place given in the box to complete each sentence. এই preposition কেইটা কোনটো ক'ত বহিব correct preposition কেইটা বহুৱাবলৈ দিছে 1 The keys are in the drawer. এটো লিখিবা The pen is above our heads. The pencil is on the table. The ball is under the sofa. Choose the correct preposition of time given in the box to complete each sentence. On, at, before, during. There, kuntu preposition of time kuntu kod bohibo soa I will meet you at 6 o'clock.
সময়ৰ আগত এটি এট বহোৱা হয় I read books during the holidays The movie was released on Friday বাৰ কেইটা মানডে সানডে এইটো বাৰ কেইটাৰ আগত on preposition ব্যৱহাৰ হয় She always prays before going to school এইকেইটা preposition বহিব Next 9C now fill in the blanks with appropriate prepositions The elephant safari started at dawn We visited Saraideo in the afternoon. The flight landed on Monday morning. The rhino was hiding in the tall grass. The guide stood at the Maidans while telling stories. The hotel is situated near the airport. The storks were nesting on the trees. Eketa hoise ইয়াৰ answer. 10 number to soa read the following sentences. The time spent by Dia in Assam flew faster than the wind. Diaই অসমত সময় যিটো কটাইছিল সেইটো সময়খিনি কেনেকৈ পাৰ হৈছিল বতাহতকৈ বেগেৰে আৰু ইয়াত চোৱা Dia shouted her heart out on seeing the tea garden. চিঞৰিছিল her heart out মানে হৃদয়খন আউট বাহিৰলৈ ওলাই যোৱাকৈ চিঞৰিছিল গতিকে এই ধৰণৰ এক্সপ্ৰেছনবিলাক চোৱা মানে বহুত ডাঙৰকৈ চিঞৰিছিল সেইটোকে কি কোৱা হৈছে shouted her heart out shouted her heart out বুলি কোৱা হৈছে গতিকে এনে ধৰণৰ এক্সপ্ৰেছনবিলাকক কি কোৱা হয় হাইপাৰবল আৰু তলত কেইটামান হাইপাৰবলিক ষ্টেটমেন্ট দিয়া আছে এই হাইপাৰবলিক ষ্টেটমেন্টবিলাকত কি কোনটো শব্দ বহিব হেতু বহুৱাবা তো আহা আমি কোনটো ঠাইত কোনটো শব্দ বহিব পৰু I am so happy I may fly Chinmoy is the nicest person in the world পৃথিৱীৰ ভিতৰত মানে আটাইতকৈ ভাল ব্যক্তি এটো হৈছে হাইপাৰবলিক ষ্টেটমেন্ট He will be back before you blink. My horse runs faster than the wind. I have a million questions to ask you. A phrasal verb is a combination of verb with a preposition or an adverb or both sometimes. ইয়াত এইখিনি হৈছে verb. এইখিনি হৈছে verb আৰু এইখিনি হৈছে preposition. Verb আৰু preposition মিলি পেলাই কম্বিনেশ্যনত যেটো শব্দ পাওঁ যেটো যেনে look after এয়াক কি কোৱা হয় phrasal verb এটো হৈছে phrasal verb কাৰ কম্বিনেশ্যন যে verb with verb কাৰ লগত মিলিছে prepositioner লগত verb prepositioner লগত কম্বিনেশ্যন হয় কেতিয়াবা verb adverb লগত কম্বিনেশ্যন হ'ব পাৰে বা both verb হ'ব পাৰে adverb হ'ব পাৰে এই দুটাৰ কম্বিনেশ্যনত যেটো আমি পাম হেতুৱে হৈছে phrasal verb এটা phrasal verb ইয়াত দিয়া আছে so match the verb in column 1 ইয়াত verb কেটা দিয়া আছে with suitable adverbs or preposition suitable adverb or preposition given in the column 2 column 1 ত verb column 2 ত adverb or preposition দিয়া আছে এটা column 3 ত কি কৰিব লাগিব write the phrasal verb in column 3 phrasal verb কেটা আমি ইয়াত লিখিম one is done for you এটা কৰা আছে বাকি কেটা ইয়াত phrasal verb কেটা লিখিম তাৰপিছত কি দিয়া আছে চোৱা যে now frame sentence of your own using any 5 of the phrasal verb ইয়াত যিখিনি phrasal verb লিখিম সেই ভাৰ্বৰ যিকোনো পাঁচটা phrasal verb লৈ পেলাই make sentence কৰিব লাগিব গতিকে আহা আমি ইয়াৰ আনসাৰ কৰো 11 নম্বৰৰ আনসাৰটো চোৱা কলম এত গোটেইকেইটা verb লিখা হ'ল preposition লিখা হ'ল তাৰপিছত ইয়াত চোৱা কলম 3 phrasal verb lookৰ পৰা look after look for look up takeৰ পৰা take off take away take out putter পৰা put on put away put out callৰ পৰা call out call up call for এতিয়া frame sentence বা make sentence তিনিটা কৰা হৈছে চোৱা যে look after we must look after our environment take off please take off your shoes before entering the house তিনি put on your shirt 4 call out the teacher call out the names of the students one by one yet call out put on yet so take off look after look for I am looking for my keys 12b now write a diary entry describing a memorable moment of your life diary entry বিবৰণ এটা লিখা যেটো তোমাৰ জীৱনৰ এটা স্মৰণীয় মুহূৰ্ত হয় গতিকে ইয়াৰ আনসাৰটো এনে ধৰণে কৰিবলৈ চেষ্টা কৰা হৈছে Tuesday 28 April 2026 Today I am remembering one of the happiest moment of my life my visit to Tezpur
It was a day filled with excitement, beauty, and peace. In the morning, when I reached Tezpur, the weather was cool and pleasant. The first place I visited was the beautiful park near the Brahmaputra River. The sound of flowing water and the gentle breeze made me feel calm and refreshed. I sat there for some time just enjoying the peaceful surroundings. Later, I went to Agnigarh Hill. The climb was a bit tiring, but the view from the top was breathtaking. I could see the vast river, green trees, and the whole town. It felt like I was on the top of the world. I clicked many pictures to capture those beautiful moments. What I loved most about Tezpur was its cleanliness and quiet environment. It is truly a place where one can relax and enjoy nature. This visit made very happy, and I will always cherish these memories. I hope I can go there again soon. Asile 12 answer. 12C onomatopoeia. Ding dong rustling hose. Onomatopoeia is the use of words that imitate actual sound of the things they describe. যে বস্তুটোৰ একচুৱেল সাউণ্ড কি আছে সেই এই একচুৱেল সাউণ্ডটো ডেছক্ৰাইব কৰে যেনে মন্দিৰত বেলৰ একচুৱেল সাউণ্ডটো কেনেকৈ হয় ডিং ডং গতিকে ডিং ডং এই শব্দটো দিয়া আছে তো যিকোনো বস্তু এটাৰ একচুৱেল সাউণ্ডটো কি হয় ডেছক্ৰাইব কৰে 14C মেচ দ্য ৱৰ্ডছ উইথ দ্য কাৰেক্ট ভাৱেল সাউণ্ডছ ইয়াত এফ ডাবল ই টি ইয়াত আই লং আই সাউণ্ড আছে তে লং আই সাউণ্ড ক'ত আছে হিট গতিকে ফিটৰ পৰা হিটলৈ আঁচটা নিবা পোৰ ডোৰ পাৰ্ট হাৰ্ট পাৰ্টৰ পৰা হাৰ্ট চাৰ্ট হাৰ্ট ফাৰ ষ্টাৰ গেট ৱেট ৱেট গেট 17A read the paragraph 17A read the paragraph given below and notice the highlighted parts ইয়াত highlighted parts চোৱা was glittering ইয়াত were visiting was feeling was making যিকেইটা highlighted part আছে সেইটো কি কৈছে tell us about action happening in the past অতীতত হৈ যোৱা কাৰ্য এটা বৰ্ণনা কৰিছে and going on at a particular time such action are expressed using past continuous tense এনেকুৱা action বিলাক কিহেৰে প্ৰকাশ এনেকুৱা action বিলাক আমি past continuous tenseত প্ৰকাশ কৰো the past continuous tense is formed by using the past form of the helping verb be verb helping verbৰ কি আমি ব্যৱহাৰ কৰো was নতুবা were এই দুটা be verb ব্যৱহাৰ কৰো followed by the main verb কি আছে চোৱা ইয়াত main verb glitter ইয়াত main verb visit ভিজিটৰ পিছত ing main verb visit ইয়াত make তো main verbটোৰ পাছত প্লাস ing তাৰ লগত main verbৰ লগত ing যোগ কৰিব লাগে the helping verb was were changes with the number and person number or person অনুসৰি helping verb to change হয় was নতুবা were be verb বহে এতিয়া তলত চোৱা কিছুমান ইয়াত দিয়া আছে টাইম টেবুল এতিয়া তলত চোৱা ইয়াত টাইম শিডিউল কিছুমান দিয়া আছে ধৰা যোৱাকালি তুমি এই সময়কেইটাত কি কি কৰিছিলা সেইখিনি তুমি ইয়াত লিখিব লাগিব তাৰে কেইটামান উদাহৰণ হিচাপে লিখি দিবলৈ চেষ্টা কৰিছো 5 am I was walking on road চোৱা was বা were be verb থাকিব was আছে আৰু main verb ইয়াত walk হয় walk to main verbৰ পিছত ing was বা were এই be verb থাকিব আৰু main verbৰ পিছত ing লগ লাগিব তেতিয়া সেন্টেন্সটো কি সেন্টেন্স হ'ব past continuous tense আমাৰ past continuous tense বনাব কৈছে গুটেই কেইটা তো সেই ধৰণে তোমালোকে লিখিবা I was walking on road আৰু বহুতো সেন্টেন্স আৰু বেলেগো সেন্টেন্স তোমালোকে লিখিব পাৰিবা 6 am I was brushing my teeth 7 am I was getting ready for school 8 am I was having my breakfast 9 am I was praying at the morning assembly 10 am I was studying
10 a.m. I was studying mathematics. 11 a.m. I was playing with my friends. এনেধৰণে past continuous tense তোমালোকে লিখিবা 17 চিত কি দিয়া আছে চোৱা প্ৰথম বাক্যটো simple past tense আছে আৰু দ্বিতীয় বাক্যটো past continuous tense আছে ঠিক তেনেধৰণে বাকি কেইটাও তোমালোকে কৰিবা Nina read a book yesterday এটো simple past tense আছে next কি tenseত লিখিবা past continuous tense Nina was reading a book yesterday এনেধৰণে লিখিবা I watched the news on the television এটো আছে watched আছে simple pastত দিয়া আছে I was watching be verb was আহিলে তাৰপিছত main verbৰ পাছত ing watching the news on the television I ate a banana in the morning ইয়াত main verb ate হয় ate to ইয়াৰ past main verb ate হয় গতিকে এইটো এনেধৰণে লিখিবা I was eating এটো pastত আছিলে আমি past continuousত লিখিবলৈ হলে I was eating এনেধৰণে লিখিম I was eating a banana in the morning 17D fill in the blanks using simple past and past continuous form of the verbs given in the brackets bracketত যেটো verb দিয়া আছে সেই verbটো simple past নতুবা past continuous formত লিখিব লাগে যত simple past হ'ব তাত simple pastত লিখিব লাগে আৰু যত past continuous হ'ব তাত past continuousত লিখিব লাগে এতিয়া ইয়াৰ উত্তৰটো কেনেকুৱা হ'ব চাওঁ আহা yesterday evening I read আছে ইয়াত হ'ব I was reading a book when the light এটো simple past হ'ব go to went হ'ব went out এটো past continuous এটো past simple past I look এটো ইয়াত কি হ'ব past continuous I was looking for a candle but I couldn't find one while I was searching in the drawer I ইয়াত find আছে ইয়াত simple past হ'ব I found an old torch তাৰপিছত it was not working so I changed the batteries finally as I was fixing it the light came back এনেধৰণে simple past আৰু past continuous tenseত তোমালোকে খালি ঠাই কেইটা simple past আৰু past continuous tenseত verb বিলাক দিয়া আছে ব্ৰেকেটত সেই ব্ৰেকেটৰ verb বিলাকৰ simple past বা past simple past আৰু past continuous tenseত লিখিবা 18C complete the paragraph write the verbs using the past perfect tense ইয়াত past perfect tenseত লিখিব লাগে past perfect tenseত had তাৰপিছত যেটো verb থাকে এই verbটো past participleত আমি লিখিব লাগে before the sun rose Farhan ইয়াত কি দিয়া আছে complete তো এটো past perfectত লিখিবলৈ হলে had বহাবা had বহাৰ পাছত যেটো main verb থাকে তাক past participleত লিখিব লাগিব Farhan had completed his morning walk এনে ধৰণে লিখিবা তাৰ পিছত yoga suite তাৰ পিছত he had a CT set he had set this alarm for 5 a.m. and had packed his yoga suit the night before. By the time his family woke up, he had taken, take or past participle taken, had বহুৱাব লাগিব কাৰণ past perfect হয় গতিকে had আহিব তাতো had taken a shower and had ইয়াত কি দিয়া আছে completed হ'ব had completed his homework he had very happy because he had finished or past participle finished ed লগাব লাগিব had finished most of his task before anyone else even got out of bed 20 ইয়াত চোৱা এটা বক্সত লেটাৰ বিলাক লিখা আছে ইয়াত palindromes are hidden in it palindrome মানে এয়া ইয়াক যদি আমি বাওঁফালৰ পৰা পঢ়ো ডি ডাবল ই ডি ডিড আকৌ যদি সোঁফালৰ পৰা যদি পঢ়ো ডি ডাবল ই ডি ডিড দুইফালৰ পৰা পঢ়িলে একে উচ্চাৰণ হয় এম এ ডি এ এম মেডাম এম এ ডি এ এম দুইফালৰ পৰা একে শব্দটো গঠন হয় দুইফালৰ পৰা চালে আমি গণিততো পাইছিলো পেলিন্ড্ৰম সংখ্যা যেনে পেলিন্ড্ৰম সংখ্যা 1 2 1 এইফালৰ পৰা লিখিলো 1 2 1 19891 19891
এনে ধৰণৰ সংখ্যাবিলাকক পেলিন্ড্ৰম সংখ্যা আমি পাইছিলোঁ ইয়াত শব্দ পেলিন্ড্ৰম কোনবিলাক শব্দ হ'ব ইয়াত বিচাৰিব লাগিব N O N double O N নুন ইয়াত তোমালোকে এনে ধৰণে ঘেৰ দিবা আৰু ইয়াত লিখি দিবা N double O N নুন পাইছোঁ আৰু কি শব্দ আমি পেলিন্ড্ৰম ৱৰ্ড পাম সেইখিনি ইয়াত ঘেৰ দিম P double E P পিপ মানে হৈছে জুমি চোৱা তাৰপিছত S double E S সিজ টু সি মানে দেখা এইটো দিব পাৰা ঘেৰ ইয়াত তাৰপিছত এটা দুটা তিনিটা পালা ইফালে আৰু ইফালে এইটো ফালে পোৱা নাই তাৰপিছত পথালিকৈ হৰিজন্টেলি কি পাবা সেইখিনি লিখিবা EYE আই মানে চকু গতিকে আই শব্দটো পাবা আইটো লিখিবা ৰিফাৰ শব্দটো আছে গতিকে ৰিফাৰ শব্দটো এইটো ৰিফাৰটো লিখিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা পালোঁ নুন পিপ ৰিফাৰ আই আৰু এটা S double E S সিজ গতিকে এইকেইটা হৈছে পেলিন্ড্ৰম ৱৰ্ড 21A ইয়াত এটা নটিচ দিছে আৰু এই নটিচত যিখিনি মিচিং আছে সেই মিচিং ইনফৰমেশ্যনখিনি কমপ্লিট কৰিব লাগে নটিচ ধৰা স্কুলখনৰ নাম তোমালোকে যিকোনো দিব পাৰা ইয়াত দিয়া হৈছে বাপুজি আপাৰ প্ৰাইমেৰী স্কুল ডেটটো দিয়া 28 এপ্ৰিল 2026 হেডিং এডুকেশ্যন ট্ৰিপ টু শিৱসাগৰ তো লিখা হ'ল This is to inform all students of classes 6 to 8 that our school is organizing an educational excursion to Shivsagar. Shivsagar is a historic town known for its temples, monument and Ahom era architecture. This trip will be both fun and educational. Students who wish to join the trip must submit their names to their respective teachers by 5 May 2026. The trip fee is ₹500, which includes transport, entry ticket and lunch. For more information, contact the undersigned yet signature যিজন হেড বয় বা গাৰ্ল বাপুজি আপাৰ প্ৰাইমেৰী স্কুলৰ যিজন হেড বয় বা গাৰ্ল সেইজনৰ বা তোমালোকে যিখন স্কুলৰ নাম লিখিবা সেই স্কুলখনৰ হেড বয় বা গাৰ্ল হ'ব পাৰে তাৰ নামটো ইয়াত লিখিবা নামটো আৰু ইয়াত সিগনেচাৰ এই দুটা 21B ইণ্টাৰ স্কুল কম্পিটিশ্যনত নিজৰ বিদ্যালয়ৰ 6ৰ পৰা 8ৰ কোন কেইগৰাকী শিক্ষাৰ্থীয়ে পাৰ্টিচিপেট কৰিব তেওঁলোকক জনোৱাৰ কাৰণে এখন নটিচ লিখিব লাগে 21B নটিচখন এনেধৰণে লিখা হৈছে এটা চেম্পল এটা লিখি দিয়া হৈছে বাপুজি আপাৰ প্ৰাইমেৰী স্কুল ডেট 28 এপ্ৰিল 2026 ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন ইয়াত এনেধৰণে লিখা হৈছে দিছ ইজ to inform all the students of classes 6 to 8 that our school will be participating in the upcoming inter-school competition. This event is a wonderful platform to showcase your talents. Showcase your talents মানে নিজৰ প্ৰতিভা দেখুৱাৰ এটা প্লেটফৰ্ম in music, dance, drama and traditional arts. Details of the event are as follows. Date 15 May 2026, time 10 AM onwards, venue Town Auditorium. Students who are interested in participating are requested to give their names and category. Auditions for final selection will be held in the school assembly hall on 10 May 2026. We look forward to your enthusiastic participation to make our school proud. তাৰপিছত ইয়াত লিখিবা কালচাৰেল ছেক্ৰেটাৰী যিখন স্কুল হয় স্কুলৰ নাম ইয়াত লিখিবা আৰু কালচাৰেল ছেক্ৰেটাৰীজনৰ নাম ইয়াত থাকিব যিটো নাম কালচাৰেল ছেক্ৰেটাৰীজনৰ নাম ইয়াত লিখিবা আৰু সিগনেচাৰ এয়াই আছিল লেচনটোৰ শেষৰ প্ৰশ্ন উত্তৰ আজিলৈ ইয়াতে সামৰিবলৈ বিচাৰিছোঁ সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ